আসসালামু আলাইকুম সুপ্ৰভাত আজি সানডে ব্লগ স্টার্ট কৰিম বুলি ভাবিছো বহুত দিনৰ মূৰত মানে যেহেতু মোৰ ব্লগ দিউতে গ্যাপ হৈ যায় আসলতে লং ব্লগটো ক্লিপ কেটা লওঁতেও মানে যেহেতু সময় লাগে কমেও 8 মিনিট 9 মিনিটৰ ব্লগ এটা হ'ব লাগে সেই কাৰণে মানে এলাহু লাগে পিছত এডিট কৰিবৰ কাৰণে আৰু এই কাৰণে মই শৰ্টছবোৰ দিয়ে ভাল পাওঁ তথাপি মানে কেতিয়াবা আকৌ নিজৰো ভাল লাগে লং ব্লগ দি কেনে আপোনালোকক দিনটো কি কৰিছো কি নকৰিছো দেখুৱাই বা আপোনালোকে যেহেতু বহুত বেছি মৰম দিয়ে আৰু আজি বিশেষকৈ মোৰ সানডে লং ব্লগ এটা দিবলৈ মন যায় সানডে যেহেতু ঘৰত থাকো মানে সানডে বা হলিডে স্পেশাল সো আজি যেহেতু মই ঘৰত আছো দিনটো কি কৰো আপোনালোকক দেখুৱাম লগতে আজি মানে মই এতিয়া ষ্টাৰ্ট কৰিছো ব্লগটো একদম ৰাতিপুৱাই এতিয়া মই ওয়াৰ্কআউট কৰি আছো মাজতে ভাবিলো ব্লগটো ষ্টাৰ্টে কৰি দিও মানে এতিয়া প্ৰথমতে খুজ কাঢ়ি আছো বহুতে মোক ওয়াৰ্কআউট ৰুটিন খুধি আছিলে যে কেনেকৈ কি কৰো সো এতিয়া মই প্ৰথমতে খুজ কাঢ়ি লওঁ তাৰপিছত অকণমান দৌৰিম মানে 1 ঘণ্টাটো খুজ কৰা দৌৰা হৈ যায় তাৰপিছত মই ওয়েট কেটা উঠাও ডাম্বেল কেটা যিসকলে মোক ইনষ্টাত ফলো কৰিছে তেওঁলোকে দেখে চাগে মোৰ ডেইলি আপডেটছবোৰ যিবোৰ মই ওয়াৰ্কআউটৰ দি থাকো সো যিসকলে ইনষ্টাগ্ৰামত মোক ফলো কৰা নাই ইয়াতে মই লিংক ডিসক্ৰিপচনতো লিংকটো দিয়াই যাব বাট ডিসপ্লেত মোৰ ইয়াতো দিয়া যাব মানে ইনষ্টাগ্ৰামৰ যেটো মোৰ নামত আছে বহুতে খুধি থাকে কি নামত আছো সো আপোনালোকে ফলো কৰিব পাৰে আৰু ভিডিওটো স্কিপ নকৰাকৈ চাওক ভিডিও চাই ভাল পোৱা যিসকল আছে আৰু যিসকলে ভাবি আছে যে মই এক্সাৰসাইজ কৰিম এনেকৈ ভাবি আছে কিন্তু কৰা হোৱা নাই তেওঁলোকক কওঁ যে ইমান ভাবি নাথাকি মনটোত অকণমান সাহস গোটাই ৰাতিপুৱা বিছনাখন একে জাপে এৰি দিয়ক আৰু তাৰ পিছত প্ৰথমতে অকণমান খোজ কাঢ়ি ল'ব আৰু তাৰ পিছত অকণমান দৌৰিব লগতে মনতে ভাবি ল'ব মই উঠিলোৱে যেতিয়া এতিয়া মই ভালকৈ ওয়াৰ্কআউটখিনি কৰিম সেইটো মনত ভাবি লৈ ফাৰ্স্ট খোজ কাঢ়িব আৰু দৌৰিব আৰু তাৰ পিছত আপোনালোকে নৰ্মেল যিখিনি এক্সাৰসাইজ কৰিব বিচাৰে এনেবোৰ এক্সাৰসাইজ আজিকালি ইউটিউবত সাৰ্চ কৰিলেও পোৱা যায় আৰু আপোনালোকে বহুতে জানে আৰু যিসকলে নাজানে মোৰ আগৰ ভিডিঅ' দিয়াও আছে আপোনালোকে চাব পাৰে এই দীঘলীয়া 24 ঘণ্টাৰ দিনটোত আপোনাৰ নিজৰ বাবে যদি 1 ঘণ্টাও সময় উলিয়াব পাৰে নহলে আধা ঘণ্টাও যদি উলিয়াব পাৰে সেইখিনিও বহুত হয় মইতো ভিডিঅ'বোৰত প্ৰায় কৈয়ে থাকো যে আমি সদায় ফাৰ্স্ট প্ৰায়োৰিটিত নিজক ৰাখিব লাগিব নিজৰ ভালকৈ যত্ন ল'ব লাগিব তেতিয়াহে আমি আনক ল'বলৈ পাৰিম আৰু যদি আমি নিজেই ভালে নাথাকো তেনেহলে কেনেকৈ বাৰু আনক ভালে ৰাখিম কওকচোন আপোনালোকৰ ফ্যামিলি আছে মোৰ ফ্যামিলি আছে সকলোৰেতো যত্ন লৈ চলিব লাগিব নহয় জানো আৰু এতিয়া মোক চাওক 200 ক্যালোৰি বাৰ্ন কৰাৰ পিছত ঘামি জামি অৱস্থা নাই এইখিনিৰ পিছত ইমান বেছি ভাল লাগে মানে এক্সাৰসাইজখিনি কৰাৰ পিছত গাটো বহুত বেছি পাতল লাগি যায় আৰু দিনটোৰ কাৰণে পুৰা এক্টিভ হৈ যোৱা যায় আৰু এয়া দেখিছে নহয় মই কাম আৰম্ভ কৰিয়ে দিলো চোতাল বাট মানে পদুলি এইখিনি গুটেই প্ৰথমতে ধুনিয়াকৈ খাৰি ললো আৰু তাৰ পিছত বহুত বেছি কাম আছে এইখিনি কৰিব লাগিব আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে একদম স্কিপ নকৰিব আমাৰ ডাব কাটি আছে আৰু এক্সাৰসাইজ কৰি উঠি মানে ডাব নাৰিকলৰ পানী খাব পাৰিলে ভাল জোৰ লগাকে হাইছা হে ৰবা এয়া টুকুৰা আহি মূৰত পৰিছে দাখনো एकदम ध्यान নাই আহা শাবাশ মেৰে শেৰ শাবাশ ডাব নাৰিকলৰ পানী খাই লওঁ এতিয়া তাৰপিছত দেখা যাব খাই লও নাৰিকল মই এনে নাৰিকল খাই ভাল নাপাওঁ কিন্তু এই কোমল নাৰিকলটো যে ডাবৰ এইটো খাই বহুত বেছি ভাল পাওঁ এনে নাৰিকল খালে গেছ হয় মোৰ মানে কিবা ভাল নাপাওঁ আৰু এইটো মোৰ ফেভাৰিট হয় কাম সাম কৰি একেবাৰে গাটো ধুই আহিছো তাৰমানে ঘামি অৱস্থা নাই আৰু এই ঘামবোৰ বডিয়ে যদি এবজৰ্ব কৰি লয় তেতিয়াহ'লে হেনো বেমাৰ হয় বেমাৰ হেনো নহয় মোৰ হয়ে বেমাৰ মোৰ জ্বৰ হয় চৰ্দি হয় এইবোৰ হয় সেইকাৰণে মানে গাটো একেবাৰে ধুই আহিলো এতিয়া ভাতটো বনাব লাগিব আৰু জেতুকাৰ পাতখিনিও পিচিব লাগিব এতিয়া চুলিত লগাম চুলিখিনি পিছত ভালকৈ ধুম এতিয়া এনে অকমান পানী ঢালি দিছো আৰু গা ধুই আহিলে জানেনে মোৰ মানে চুলি ধুলে চকুটো ৰঙা পৰি থাকে পানী সোমাই বেছিকে পানী লাগিলে ৰঙা পৰি যায় মোৰ চকু মানে মোৰ আব্বাৰ তেনেকুৱা আছিল আৰু মোৰ সেইকাৰণে তেনেকুৱা বুলি মই ভাবো আৰু নাজানো কিবা যদি সাইন্টিফিক ৰিজন আছে কিন্তু মই পানী বেছি মূৰত দিলে চকু ৰঙা পৰি যায় এতিয়া মই ভিডিও ক্লিপটো ললো লৈ উঠি মই বোলো ঠিক আছে নে চাও যেঠি ঠিক 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 কৰি দিছে ঠিক আছে নে চাও বোলো চকুটো ৰঙা পৰিয়ে থাকিল একো নাই চলতা হে
মায়ে কৈছে ভাতকেইটা আগতে বনাই ল গতিকে ভাতকেইটাও বনাই ল মানে ভোক লাগিছে কাম বেছি কৰিলে ভোকো বেছি লাগে ৰাতিপুৱা অকণমান এক্সাৰচাইজো কৰিলো মুঠতে ভোকত এইপিনে চিকেন বনি আছে আৰু পোলাওৰ বাবে মই ইয়াতে এইয়া পিঁয়াজ ভাজি আছোঁ মানে পিঁয়াজখিনি ৰঙচুৱা হ'লে ইয়াতে চাউল দি দিম আৰু পোলাওৰ ৰেচিপি আৰু চিকেনটো বনাব জানে বহুতে পোলাওৰ ৰেচিপিহে মোক সুধি আছিলে চ' মই পোলাওৰ ৰেচিপিটো আৰু চিকেনৰো একেলগে শ্বৰ্ট দি দিম আপোনালোকে চাব পাৰিব আগতে যদিও দিছোঁ তথাপি আৰু অকল মানে নতুন ছাবস্ক্ৰাইবাৰ আহে তেওঁলোকে আকৌ সোধে পুৰণি ভিডিঅ'খিনি তেনেকৈ তেওঁলোকৰ চাগে চোৱা নহয় গতিকে তেওঁলোকৰ কাৰণে এই শ্বৰ্টটো আকৌ আপলোড কৰি দিম মই এইপিনে আম্মাই আজি মাছ ৰাখিছিল মই বজাৰত গৈ মাছ আনিবলগীয়া নহ'ল এয়া মাছ ভাজি আছোঁ এইপিনে চিকেন হৈয়ে আছে এয়া খাবলৈ হৈ গ'ল মোৰ চিকেন মাছ ফ্ৰাই আৰু পোলাও আজি এইখিনিয়ে আৰু ক'লোৱে নহয় এইটোৰ ৰেচিপি মই গোটেইখিনি শ্বৰ্ট দি দিছোঁ ই গৰম কিটচেনত বাপৰে খাই বৈ ওলাই আহিলোঁ নখ কাটিব হৈছে নখ কাটাই হোৱা টাইমে পোৱা নাই এতিয়া লগাম চুলিত জেতুকা আৰু এতিয়া টাইম হৈছে আৰু এতিয়া টাইম হৈছে 3:43 মানে মোৰ 24 আৱাৰ্ছ ফৰ্মেটত আছে আৰু 15ৰ 1টো ৰেড কালাৰ আৰু মোৰ যিখন পিকচাৰ আছে ৱালপেপাৰ সেইখনো এইখিনি অৰেঞ্জ কালাৰ 1টো গমেই নাপায় মানে 15:43 এতিয়া লগাম মানে এতিয়া যিমান সময়ত 2 ঘণ্টামান লগাই চুলিখিনি ধুই দিম আৰু পিছত আম্মাই লগাই মামা লগাই দিবা লাহেকৈ এয়া জেতুকা লগালোঁ লগাই বহিছোঁ ফেন দিছোঁ 2 ঘণ্টা 3 ঘণ্টা যি লাগে আৰু মেডিচিন হিচাপে লগাইছোঁ কালাৰৰ কাৰণে নহয় আচলতে চুলি সৰাৰ আৰু লগতে চুলিবোৰ যে আমাৰ ফাটে সেইবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আৰু যদি চুলিখিনি ৰাফ হয় তেতিয়া নলগাব ৰাফ হ'লে অকণমান বেছি ৰাফ হয় আৰু চুলি ৰাফ যিসকলৰ জেতুকাও লগাব বিচাৰে তেওঁলোকে অকণমান নাৰিকলৰ তেল মিক্স কৰি ল'ব আৰু পিঁয়াজ এটা মিক্স কৰি ল'ব তেতিয়া ৰাফনেছটো কমি যায় চুলি শুকাইছে আৰু এতিয়া ধুবলৈ যাম গোটেই শুকুৱালৈকে ৰ'লে বেছি ড্ৰাই হৈ যায় 2 ঘণ্টা হ'লে ধুই দিম আৰু চুলিখিনি শুকাল ইমান ধুনীয়া এটা কালাৰ আহিছে কালাৰ পৰা শ্বাইন হৈ আছে নিজৰে মানে ভাল লাগিছে শ্বাইন হৈ থকা দেখি মই এইপিনে গ্লাছত চাই আছোঁ শুকাব অকণমান বাকী আছে আৰু শুকালে ভাল হ'ব আজিতো চেম্পু দিয়া নাই এনেই ধুই দিছোঁ মোক বহুতে কমেণ্টত সোধে যে বা হেয়াৰ মাস্ক লগাই বা যিকোনো পিঁয়াজ চিয়াজ লগাই আপুনি সেইদিনাই চেম্পু দিয়ে নে মই সেইদিনাই চেম্পু কৰি নিদিওঁ এতিয়া আজি ৰাতি অইল চইল লগাই কাইলৈ মানে ধুই দিম আৰু জেতুকা লগালে মানে নেক্সট ডে নুধুলেও কথা নাই মানে জেতুকাৰ গোন্ধটো ভালেই লাগে কিন্তু পিঁয়াজ লগালে পিঁয়াজৰ গোন্ধটো ইমান এটা ভাল নালাগে ন গেলা গেলা গোন্ধাই থাকে তো ৰাতিয়ে মানে অইল চইল লগাই ধুনীয়াকৈ ধুই দিওঁ আৰু নেক্সট ডে চ' মানে ৰাতি সেইদিনাই চেম্পু দি দিলে যিটো মানে গুণাগুণ থাকে ঔষধি গুণ সেইটো একেবাৰে লগে লগে গুচি যায় গতিকে অভাৰনাইট যদি এনেকৈ থাকে তেতিয়া সেইটো লাগি থাকে আৰু মই ভাবোঁ মানে তেনেকৈ মই কৰোঁ আৰু আপোনালোকে যদি বেয়া পায় গোন্ধটো তেতিয়াহ'লে সেইদিনাই ধুই দিব পাৰে আৰু এতিয়া মই অকণমান ৰেষ্ট কৰোঁ তাৰপিছত ভাত পানী খাই শুই দিম ভাগৰ লাগি গৈছে এতিয়া বাজিছে 7টা আৰু দিনটো আজি এনেকৈয়ে থাকিলোঁ ছানডে বুলি ভালকৈ শুম ভাবিলোঁ দিনত শুব নাপালোঁ তো এতিয়া অকণমান সোনকালে শুই দিম আৰু আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বহুত বেছি ভাল পালে শ্বেয়াৰ কৰি দিব আজিলৈ ইমানে বাই